এইবাৰ অনলাইনৰ সুবিধা লৈছে ঠগ প্ৰবঞ্চকে। অনলাইন এপত স্কুটি লৈ বিক্ৰী কৰিলে ঠগ প্ৰবঞ্চকে। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ L&T ফাইনেন্সত এই ঘটনা। কিস্তি দিয়া পলম হোৱাৰ সুযোগত প্ৰবঞ্চকে হৰকালে স্কুটিখন। সাৱধান, এইবাৰ দুচকীয়া বাহন চুৰিৰ নতুন কৌশল আৱিষ্কাৰ কৰিছে একাংশ ঠগ প্ৰবঞ্চকে। আপোনাৰ দুচকীয়া অথবা চাৰিচকীয়া বাহনৰ বেংকৰ কিস্তি দিয়া যদি কিবা কাৰণত পলম হয় তাৰ সুযোগ লৈছে এটা দুষ্ট চক্ৰই। ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ প্ৰণৱ দত্ত নামৰ এজন যুৱকে ডিব্ৰুগড়ৰ আমোলাপট্টি চাৰিআলিৰ L&T ফাইনেন্সৰ পৰা এখন স্কুটি ক্ৰয় কৰিছিল। 2 বছৰ কিস্তি দি ঠিকেই আছিল, কিন্তু হঠাৎ ঘৰুৱা অসুবিধাৰ বাবে কেইটামান কিস্তি দিব পৰা নাছিল যুৱকজনে, যাৰ সুযোগ ললে এটা দুষ্ট চক্ৰই। বেংকৰ মানুহ বুলি নিজকে পৰিচয় দি ভুৱা কাগজ লৈ স্কুটিখন উঠাই দি বিক্ৰী কৰাৰ অভিযোগ কৰিছে এই যুৱকজনে। হল মানে বৰ্তমান মোৰ শহু দেউতা স্কুটিখন ডিব্ৰুগড়লৈ লৈ আহিছিলে। ডিব্ৰুগড়লৈ লৈ অহা গতিকে তেতিয়া হেয়ংস্পুত আমাৰ ডিব্ৰুগড় হেয়ংস্পুত আপোনাৰ 7জনীয়া মানে দল এটাই এহেঁতি ফাইনেন্সাৰ বুলি কৈ কিনি ধোৱা নথি পত্ৰ লৈ দি কিনি আপোনাৰ কিন্তু মই স্কুটিখন লৈ যায়। মই L&T পৰা লৈছিলোঁ। কি ক'লে? স্কুটি এল্টক আছিলে। হেউজপুৰ ফাইনেন্স কোম্পানীয়ে বুলি কয়, কিন্তু সিহঁতি স্বীকাৰ কৰিছিলে ফাইনেন্স কোম্পানীয়ে আৰু মেনেজাৰৰ লগত আছিলে বুলি কৈছিলে মোক। হয়, এতিয়া বৰ্তমান ফাইনেন্সত কিস্তি দিয়া যদি পলম হয় তেন্তে হঠাতে বেংকে আপোনাৰ বাহনখনৰ কথা প্ৰথমে আপোনাক অৱগত কৰিব। তাৰ পাছত স্থানীয় আৰক্ষীৰ সহযোগত বাহনখন হয়তো আনিব পাৰে। এনেকৈয়ে কোনেও হৰকাব নোৱাৰে। গতিকে সাৱধান হওক আপুনিও। অনলাইনৰ ঠগ প্ৰবঞ্চকৰ জালত নপৰিব। নহয়, তাৰপিছত মোক ইয়ালৈ অহাৰ পিছত কৈছিলে L&T মানুহ, তাৰপিছত নহয় বুলি কৈছিলে সিহঁতি। তাৰপিছত এই কাগজখন ধোৱা হয়, সিহঁতি একচেপ্ট কৰা নাই। বিশেষকৈ মই সিহঁতক লগ পোৱা নাছিলোঁ। আজি মেনেজাৰক 3 মাহ দিন ধৰি কিনি লগ কৰিবলৈ বিচাৰিছিলোঁ, মেনেজাৰে লগ নাই কৰা মোক। হয়, নহয় এতিয়া অহাৰ পিছত মই ইয়াত কৈছে যে যেতিয়া মোৰ পৰা লওঁতে L&T মানুহ বুলি কৈছিলে, L&T বুলি চিনাকি দিছে মোক। চিলমহৰ সিহঁতি বিশেষকৈ দেউতাই পঢ়া শুনা ইমান নাজানে, তেখেতক ধৰাই পঠিয়াই দিছে। তেখেত ইয়ালৈ অহাৰ পিছত কেইজনমানে কৈছে, মই যোৰহাটৰ মেনেজাৰজনেও লগ পাইছোঁ ইয়াত। তেখেতে কৈছে এখন কোনোপধ্যে একচেপ্ট নহয়, তুমি FIR দিয়াকৈ যোৱা। মোৰ সেই কথাষাৰো মোক কৈ পঠিয়াইছে, মেনেজাৰজনে কৈ পঠিয়াইছে। এই ফ্ৰড, সিহঁতি ডাঙৰ ফ্ৰড এটা চলি আছে। মই আৰু মাজতে আহিছিলোঁ, আৰু 2জনমানৰ এনেকুৱা এটা ঘটনা হৈছে বুলি কোৱা শুনিছোঁ। কিন্তু সিহঁতি নি কিনি যোনটো জেগাত পাৰ্কিং জেগাত ৰাখিব লাগে, কিন্তু পাৰ্কিং জেগাত নাৰাখি কিনি সিহঁতি বাহিৰে বাহিৰে বিক্ৰী কৰি দিয়ে। গম নাপাব। কিন্তু মই এনেকৈ ফোন এটা আহিছিলে, কিন্তু সিহঁতি NOCও দিছে বুলি মই গম পোৱা গৈছে মোৰ স্কুটিখনৰ। হয়, লিংক আছে, জষ্টুমাত লিংক আছে এইটো। আৰু জষ্টুমাত সিহঁতি কৈছে মেনেজাৰ হয় বুলি। হয়, মেনেজাৰ জড়িত হ'বই লাগিব। কেলৈ মানে ধৰক মোক সিহঁত জষ্টুমাত কৈছে এজন মেনেজাৰ, আৰু মেনেজাৰজনে 3 মাহ ধৰি কিনি কেলৈ মোক লগ নকৰিব আজিলৈকে। ফোন কৰিলে মোৰ পৰা ফোন ৰিচিভ নকৰে। সিহঁতে একাউণ্টেণ্টৰ পৰা আহি কিনি ফোন মাৰোঁ, মোকে যি টি কথাখিনি কয় আৰু মানে। মই বিশেষকৈ মোৰ নিজৰ স্কুটিখন বিচাৰি দিছোঁ। আৰু মই কেছখনৰ বিশেষকৈ এইটো আপোনাৰ গাভৰু থানালৈ 3জন ল'ৰা আনিছিলোঁ। তেখেতলোকক এৰি দিয়া হ'ল, কিন্তু তেখেতলোকে মোক স্কুটি এখন নতুন কিনি দিম বুলি কৈছিলে, কিন্তু মই ল'ম বুলি মই হেৰি হোৱা নাই। ডিব্ৰুগড় হয়। নামকেইটা বিশেষকৈ মোৰ মনত নাই, ওলাব তেখেতলোকৰ ফটো ওলাব। আৰক্ষীয়ে একো গুৰুত্ব দিয়া নাছিলে। আজি মই যোৱা মাহতে FIRটো দিয়া, আৰু FIRটো সিহঁতি ৰেজিষ্টাৰ কৰা নাছিলে। আৰু মই গাভৰুপট্টা থানাত দিছিলোঁ। তাৰপিছত সিহঁতি কৈছিলে, সিহঁতি স্বীকাৰ কৰিছে সিহঁতি নিছে বুলি। হয়, OC ছাৰে কৈছে সিহঁতিয়ে নিছিলে বুলি। ফটো আছে, OC ছাৰৰ ওচৰত আছে, খুজিলে পাম। বিশেষকৈ সিহঁতি L&T মানুহ কাম কৰি আছিলে মাজতে, এৰিও দিছে বুলি সেনেকৈও কৈছিলে। মোৰ নাম প্ৰণৱ দত্ত। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এডি ভাৰত 24।